পাই যে নিমৰ আমাৰ ছালকে ধৰি আমাৰ সৰ্ব শৰীৰৰ কিমান গুৰুত্বপূৰ্ণ ৰোল প্লে কৰে বা কিমান ভাল আমাৰ শৰীৰৰ কাৰণে তো আপোনালোকে নিম পাতৰ এটা পেষ্ট বনাই আপোনালোকে লগাব পাৰে খৰৰ অংশত বা সাপ্তাহিক আপোনালোকে মানে ৰেগুলাৰ বা সদায় গা নুধুলেও সাপ্তাহিক এবাৰ বা দুবাৰ নিমৰ পানীৰে গা ধুব নিম দি পানীখিনি বইল কৰিব আৰু নিমৰ যেতিয়া ৰসবিলাক পানীৰ লগত মিক্স হ'ব সেই পানীখিনি আপোনালোকে কি কৰিব গা ধুব এইটো আপুনি ৰেগুলাৰ নকৰিলেও সাপ্তাহিক এবাৰ কৰিব ঠিক আছে তাৰ পিছত মই কম হালধিৰ গুণাগুণ আপোনালোকে গম পায় বিৰাট ভাল লোকেল হালধি হ'ব লাগে কেঁচা হালধি বা শুকুৱা বা পাউডাৰ আপোনাৰ যি হয় যদি আপোনাৰ কেঁচা হালধি খুন্দি লৈ আপুনি এটা লেপন বনাই লগাইছে বিৰাট ভাল বা আপোনাৰ ঘৰত হালধি লোকেল হালধি শুকুৱাই খুন্দি পাউডাৰ কৰি থোৱা আছে তো সেই পাউডাৰৰ লগত আপুনি নাৰিকল তেলেই লগাই বা আপুনি খালিকে অকনমান পানীত মিক্স কৰি লগাই যেনেকুৱা ধৰণে নহয় আপুনি লগাব পাৰে বিৰাট ভাল ৰিজাল্ট পাব ঠিক আছে আৰু এটা আমাৰ লেমন গ্ৰাছ বুলি এটা মানে আমাৰ ঘাঁহ পোৱা যায় লেমন গ্ৰাছ হয়তো আমাৰ বিভিন্ন ঠাইত পোৱা যায় যদিও নাপায় আপোনালোকে মাৰ্কেটত কিনিবলৈ পায় লেমন গ্ৰাছৰ এটা আমাৰ তেল পোৱা যায় লেমন গ্ৰাছ অইল বুলি কয় আৰু সেই অইলটো যদি আপোনালোকে খৰত লগাই খুব এটা ভাল ৰিজাল্ট পাব ঠিক আছে মই মানি লৈছো এইখিনি বস্তু যদি আপোনালোকৰ ঘৰত নাইও এটা বস্তু থাকিবই কি থাকিব মৌজুল হানি আমাৰ মৌজুল থাকিব মৌজুল আপোনালোকে লগাব খৰত মৌজুল লগাব বহুত ভাল ৰিজাল্ট পাব এইখিনি বস্তুৰ বিৰাট আমাৰ শৰীৰৰ কাৰণে বিৰাট মেডিচিনেল গুণ আছে আপুনি এইখিনি বস্তুৰ পৰা বহুতখিনি উপশম পাব চেষ্টা কৰি চাব যদি এইখিনি কৰি আপোনালোকে ভাল নাপায় নিশ্চয়কৈ ডক্টৰৰ কাষ চাপিব কাৰণ মই আকৌ কৈছো ফেৰিঙতিৰ পৰা খাণ্ডৱদা বুলি এটা কথা আছে বেমাৰ সৰু হওক ডাঙৰ হওক লাজ কৰিব নালাগে লুকুৱাব নালাগে সদায় ডক্টৰ